তো আজি আমি অনুশীলনী 2B বাকি থকাখিনি ষ্টাৰ্ট কৰিম লগতে 4 নম্বৰ যিকিটা আছিল ইয়াৰ আগৰ ভিডিঅ'টোত এডিট হৈ গৈছিল ভুলতে তো সেইখিনি কৰিম তো তাত চোৱা প্ৰশ্নকিটা হ'ল আমাৰ কেটামান নাম্বাৰ দি আছে লগতে কেটামান খালি ঠাই দিছে সেইখিনি আমি ফিল আপ কৰিব লাগে তো ভালদৰে যদি চোৱা প্ৰশ্নটো তাত দেখা পাবা 37 ৰ পিছত 41 পাইছে আৰু 41 ৰ পিছত 45 পাইছে হৈছে তো চোৱা কিমান কে বাহি গৈ আছে 4 কে যোগ লাগি হৈ গৈছে ন 37 ৰ পৰা 4 যোগ হয় 41 41 ৰ পৰা 4 যোগ হয় 45 হ'ল তো তাৰ পিছতটো তোমালোকৰ কিমান যোগ হ'ব 4 যোগ হ'ব 45 ৰ পিছত কিমান হ'ব 49 হ'ব তাৰ পিছত তোমালোকৰ কিমান হ'ব 57 53 হ'ব তাৰ পিছত তোমালোকৰ কিমান হ'ব 57 হ'ব 4 কে যোগ হৈ যাব হৈছে তাৰ পিছত যদি চোৱা 1035 আছে তাৰ পৰা 1015 হ'ল তাৰ মানে কিমান বিয়োগ হৈ গ'ল 20 বিয়োগ হৈ গ'ল তো এটোৰ পৰা 20 বিয়োগ হ'ব তেতিয়া কিমান হৈ যাব 995 995 পৰা যেতিয়া আকৌ 20 বিয়োগ কৰিবা কিমান হ'ব 975 তো 975 পৰা যেতিয়া আকৌ 20 বিয়োগ হ'ব কিমান থাকিব 955 955 পৰা যেতিয়া আকৌ 20 বিয়োগ হ'ব বাকি থাকিব 935 935 পৰা যেতিয়া আকৌ 20 বিয়োগ হ'ব বাকি থাকিব 915 তো তেনেকৈ 20 বিয়োগ হয় গৈ থাকিব তাৰ পিছতো আহিলে 55 18 60 14 এই চাৰিটা আমাক দিয়া আছে বাকিখিনি দিয়া নাই সেইখিনি আমি একিটা আমি উলিয়াব লাগে হৈছে কেনেকৈ উলিয়ালো সেইটো মই কৈ আছো সো 55 ৰ পাছত 5 এটা যোগ কৰি দিলে কিমান পাম 60 পাম ন তাৰ পিছত আকৌ 60 লগত আকৌ 5 যোগ কৰি দিয়া 65 পাম 65 লগত আকৌ 5 যোগ কৰি দিয়া 70 পাম 70 লগত আকৌ 5 যোগ কৰি দিয়া 75 পাম তাৰ মানে এটা এৰি আমাক খুদিছে তাৰ পিছত 18 টো চোৱা 18 পৰা যদি 4 বিয়োগ কৰি দিয়া 14 পাবা 14 পৰা যদি 4 বিয়োগ কৰি দিয়া 10 পাবা 10 ৰ পৰা যদি 4 বিয়োগ কৰি দিয়া কিমান পাবা 6 পাবা হৈছে তাৰ পিছত আমি 7 নম্বৰ কিটা কৰিম কাৰণ 6 লৈকে ইয়াৰ আগৰ ভিডিঅ'টো কৰা হৈছে 7 নম্বৰ কিটা চোৱা কি কৈছে a = b পূৰণ q যোগ r সত্য হ'বৰ বাবে তলৰ প্ৰতিটো ক্ষেত্ৰৰ মান উলিয়া ইয়াত a b q r কি আমি আগতে কৈ আহিছো বুলি কয় তোমালোকে 5ত পাইছে চাগে তো এতিয়া বাৰু মই আকৌ কৈ দিম তো প্ৰথম চাও 7 নম্বৰ যেটো প্ৰথম প্ৰশ্নটো আমি লিখিলো এটো হ'ল তোমালোকৰ প্ৰথম প্ৰশ্ন হৈছে তো ইয়াত যে তোমালোকৰ a b q r কিটা দিছে তোমালোকে সবে জানা চাগে যেতিয়া আমি এটা সংখ্যাক হৰণ কৰো তেতিয়া হলে তাত আমি কি পাম ভাগফল পাওঁ ভাজ্য পাওঁ ভাজক পাওঁ বা ভাগশেষ সেইবোৰ আমি পাওঁ হয় নহয় তো এতিয়া এই যে 16 টোক যদি আমি 3 ৰে হৰণ কৰো 3 5 গুণ কিমান হ'ব আমাৰ 15 হ'ব হৈছে তো বাকি থাকিব কিমান 1 বাকি থাকিব তোমালোকৰ সেই ইয়াত যে তোমালোকে 3 টো পালা সেটো তোমালোকৰ ইয়াত কি দিছে এ যে দিছে ন ইয়াত তোমালোকৰ বি 3 টো তোমালোকৰ বি হয় তো ভাজক এটো কি ক'ব ভাজ্য ক'ব চাগে তো 3 টো তোমালোকৰ যদি ইয়াত লিখো মই 5 ৰ 3 টোৰ লগত পূৰণ কৰি দিলো হ'ল 5 3 গুণ 15 একটো তোমালোকে যোগ কৰি দিয়া তো সমান কিমান পাবা 16 নাপাবা জানো হয় নহয় ঠিক তেনেদৰে তোমালোকৰ যেটো ওপৰত দিছে সেইটো হ'ব তোমালোকৰ b পূৰণ q প্লাস r সমান a হল তো ইয়াৰ পৰা কি বুজিলা a মানে তোমালোকৰ ভিতৰত থাকাটো হ'ব আৰু b মানে তোমালোকৰ কি হ'ব এইখিনি থাকাটো q মানে হ'ব ওপৰত থাকাটো r মানে হ'ব তলত থাকাটো তো q মানে ভাগফল r মানে কি হয় তোমালোকৰ ভাগশেষ তো এতিয়া আমি এটো যদি হৰণ কৰো 195 ক যদি আমি 7 ৰে হৰণ কৰো কি পাম এটো আমি প্ৰথমে উলিয়ালো তো 7 ৰে দুবাৰ যাব 14 হ'ব বাকি থাকিব 5 7 7 গুণ 49 বাকি থাকিব কিমান 6 হল তাৰ মানে ইয়াত পৰা তোমালোকে কি পালা ওপৰৰ q টো কিমান পালা তোমালোকে 27 q টো তোমালোকে 27 আৰু r টো তোমালোকে কিমান পালা 6 হৈছে এতিয়া বাকি থাকিল তোমালোকৰ b আৰু a b আৰু a তোমালোকৰ প্ৰশ্নটোতে দিয়া আছে হেতু লিখাৰ দৰকাৰ নাই কিন্তু এটো কৰা শুদ্ধ হৈছে না চাবৰ কাৰণে তোমালোকে এনেকে পূৰণ কৰি পেলা আকৌ চেক কৰিও চাব পাৰা যেনে ধৰিলো আমাক যেটো ওপৰত কৈছে ন এটো লগত এটো পূৰণ কৰা 7 পূৰণ 27 আৰু যেটো ভাগশেষ আছে হেতু যোগ কৰা যোগ কৰিলে তোমালোকে কিমান পাব লাগিব ভিতৰত থকাটো তোমালোকে পাব লাগিব হৈছে তো এটো তোমালোকে পূৰণ কৰি দিয়া 7 7 গুণ 49 9 ওকলে 4 7 2 গুণ 14 18 যোগ 6 তোমালোকৰ কিমান আহিব 195 একেই আহিছে দেখিছা তাৰ মানে দুইটা ফাল তোমালোকৰ কি হ'ব লাগিব সমান হ'ব লাগিব হৈছে এইখিনিলৈকে লিখিলেই হ'ল এইখিনি লিখা ইমান দৰকাৰ নাই লিখিব পাৰা প্ৰবলেম নাই তাৰ পিছত আমি 2 নম্বৰটো কৰিম 2 নম্বৰ হৰণটো ডাঙৰ হয় অকমান হেতু অলপ মন দিবা 6 5
হল তো 4965 আমি 33 এৰে কি কৰিব লাগে হৰণ কৰিব লাগে তো এটো আমি পাতি ললো 33 সো 33 যদি তোমালোকে 15 দি পূৰণ কৰা ন তেতিয়া হলে তোমালোকৰ উত্তৰ আহিব 495 ইয়াতে কৰি চাও নেকি ন 33 তোমালোকে 15 পূৰণ কৰা 5 3 গুণ 45 উকলিল 4 3 5 গুণ 15 19 33 5 3 গুণ 15 উকল 3 5 গুণ 15 এখানে 16 আহিব 6 5 6 3 কি হ'ব 9 দেখিছা 495 আহিব তোমালোকৰ 495 আহিব তে তোমালোকে 15 দি পূৰণ কৰা 15 দি পূৰণ কৰিলে তোমালোকে आंसर আহিব 495 হৈছে কিন্তু আমি 15 দি পূৰণ কৰাতকৈ আমি 150 দি পূৰণ কৰিলো তেতিয়া এইখিনিটো এটা 0 আহি যাব তো 5 টো তললৈ নামি আহিল 6 পৰা 1 গলে ইমান তো ইয়াৰ পৰা কি গম পালা তোমালোকে 33 ক যদি 150 ৰ লগত আমি পূৰণ কৰো তেতিয়া হলে বাকি থাকিব 15 অৰ্থাৎ তোমালোকৰ ভাগফল হ'ব 150 ভাগিক হ'ব 15 তো কিউ মানে কি হ'ব 150 আর মানে হ'ব তোমালোকৰ 15 এটো হৰণ অংক ভালদৰে জানিব লাগিব আৰু সেটো সাগে শিকি আহিছা ইমান দিনে মই হেবলি ধৰি লৈছো তাৰ পিছত আহিলে 3 নম্বৰটো কৰিম 7629 100 হৈছে তো এটো আমি হৰণ কৰিব লাগে 29 কিহেৰে হৰণ কৰিব লাগে 100 ৰে তো সোৱা এটা কথা সদায় মন ৰাখিবা এনেকে যেতিয়া পাছত শূন্য থাকে তো আগৰ নাম্বাৰটোহে মন কৰিবা শূন্য বিলাক ইমান মন নকৰিবা কাৰণ আগৰ সংখ্যাটোৰ লগত আমি যদি 30 এটাই পূৰণ বা 15 এটা পূৰণ কৰি দিও গুণ 15 15 তাৰ মানে 15 লগত 100 পূৰণ কৰিলে তোমালোকে आंसर কিমান আহিব 1500 সেই শূন্য দুটা পিছত পাতি দিলে হৈ যায় তো ঠিক তেনেদৰে ইয়াতো মই সেই একেটাই কৰিম 76 দি পূৰণ কৰি দিম যেটা 76 দি পূৰণ কৰি দিম গুণ 76 হ'ব আৰু শূন্য দুটা থাকিব না পিছত আমি পাতি দিম তো বাকি থাকিব কিমান 29 তাৰ মানে ইয়াৰ তোমালোকৰ কিউ আহিব কিমান 76 আৰু আৰ আহিব তোমালোকৰ 29 হল তাৰ পিছত 4 নম্বৰটো কৰিম 4 নম্বৰটো হল তোমালোকৰ 6 3 5 4 3 হৰণ 1000 হল তে এটো যদি আমি এটা হৰণ কৰিম 63543 ডিভাইডেড বাই 1000 তো প্ৰথমতে আমি কি কৰিম 6 বাৰ দি দিও 6 বাৰ দিলে আমাৰ आंसर কিমান আহিব বা আমি 60 বাৰ দি দিও 60 বাৰ দিলে আমাৰ आंसर 60000 আহি যাব হয় না তো 60 বাৰে আমি দি চাও 60000 হ'ব হল তো বাকি থাকিব 3543 এখানে কিমান আছে আকৌ আমি 3 বাৰ দি দিও 3 বাৰ দি দিলে আমাৰ কি হৈ যাব 3000 হল তো বাকি থাকিব কিমান 543 তাৰ মানে তোমালোকে কিউ কিমান পালা 603 আৰু ভাগ শেষ কিমান পালা 543 তো এটো দিয়া কৰা শুদ্ধ হৈছে না চাব পাৰিবা চাব কাৰণে তো ইয়াত যদি সো আমি এনেকৈ কৰাতকৈ প্ৰথমে 60 বাৰ দিয়াতকৈ আমি প্ৰথমে 63 বাৰে দিলো তেতিয়া আমাৰ বেছি সুবিধা হ'ব হৈছে তো এটো আমি কাটি দিও এটো আমাৰ হোৱা নাই কিয় হোৱা নাই চাবা তুলনা কৰি চাবা ইটো লগত ইটো যদি আমি পাতো আকৌ এবাৰ কৰিছো 6543 হৈছে তো ইয়াত মই যেটো কথা অলপত কৈ আহিছিলো হেতুকে মই ভুল কৰি পেলালো ইয়াত সব প্ৰথমে 63 আছে দেখিছা তো 1 টো লগত আমি ডাইৰেক্ট 63 এ পূৰণ কৰিম তেতিয়া আমাৰ आंसर আহি যাব 63000 হৈছে তো এটো হল তোমালোকৰ 63000 তো বাকি ৰব কিমান 543 হৈ গল দেখিছা তো অলপ আগত যেটো কৰিছিল হেতু গণগোল আছিল এটো এনেকে নকৰে হল তাৰ মানে তোমালোকৰ হৰণটো কি হ'ব সোৱা নিয়ম বিলিয়ে নহয় তোমালোকে প্ৰশ্নটো চাই ডিপেন্ড কৰিব লাগিব আমি হৰণটো কেনেকে কৰিম কাৰণ ইয়াত 63 আছিল আৰু সেইকাৰণে 1 ৰ লগত আমি যদি 63 পূৰণ কৰি দিও পাছত তিনটা 0 আছে তিনটা 0 এত বহাই দিলো 63000 আহিব তো এতেকে তোমালোকৰ কিউ কি আহিব 63 আৰু তোমালোকৰ আৰ হ'ব কিমান 543 হৈছে তো এনেকুৱা যদি ডাঙৰ ডাঙৰ পূৰণ দেখা পোৱা পাছত যদি এনেকে ধেৰ 0 থাকে ধৰি লোৱা এনেকে বহুত 0 আছে 0 বিলাকৰ কথা চিন্তা নকৰিবা যাৰ লগতে পূৰণ কৰিব নিলক ধৰি লোৱা 54 তো এটো আনি 1 ৰ লগত পূৰণ কৰি দিবা আৰু যি পাবা পাছত শূন্য কিটা লগাই দিবা হেতুই হ'ব তোমালোকৰ উত্তৰ হৈছে তো এতিয়া মই কেটা কৰিলো 4টা কৰি দিলো নেকি 3টা কৰি দিলো 1 নম্বৰটো কৰিলো 2 নম্বৰটো কৰিলো
3 নম্বৰটো কৰিলো 5টো কৰিলো বাকি 4 আৰু 6 সেইটো নিজে কৰিবা তাৰ পিছত আহিলে 8 নম্বৰ কিটা 1 12ৰ হৰণৰ পৰা এৰ মান উলিয়া যদিহে ভাগফল 7 আৰু ভাগশেষ 2 হয় তো এটো এই ওপৰৰ তোমালোকৰ প্ৰশ্নটোৰ পৰা খুদিছে চোৱা মানে এটা নাম্বাৰ আছে সেইটো কিহেৰে হৰণ কৰিছে 12 তো যদি 1 আমি 12 হৰণ কৰো তেতিয়া হলে এৰ মান কি হ'ব যদি হেতত ভাগফল কি হয় 7 হয় আৰু ভাগশেষ কি হয় 2 হয় তেতিয়া আমি নেক্সট পেজটোত লওঁ 8 নম্বৰ 1 টো হল কি কৰিছে 1 কিহেৰে হৰণ কৰিছে 12 এটোক যেতিয়া 12 হৰণ কৰিব তেতিয়া তোমালোকৰ এৰ মান কি হ'ব যদিহে তোমালোকৰ ভাগফল কি হয় 7 হয় আৰু ভাগশেষ তোমালোকৰ কি হয় 2 হয় অৰ্থাৎ আমি দিয়া আছে বুলি লিখিম তোমালোকে এইখিনিৰ পৰা সমাধানটো আৰম্ভ কৰিবা দিয়া আছে তোমালোকক কিউ মই ভাগফলটো কি লিখিছো কিউ অলপত কৈ আহিছো ভাগফলটো তোমালোকৰ কিউ তো কিউটো কিমান হ'ব তোমালোকৰ 7 হল আর টো তোমালোকৰ কিমান হ'ব 2 এতিয়া ওপৰত যেটো দিছে হেতু আমি পাতি লওঁ এ হৰণ 12 তো এটোক আমি এনেকৈ লিখিব নোৱাৰো জানো এ হৰণ 12 টো এদৰে লিখিব নোৱাৰিম নে এনেকৈ লিখিব পাৰিম নে নোৱাৰিম পাৰিম হয় নহয় তো মই এনে ডাইৰেক্টলি কৰিব পাৰিলো হয় কিন্তু তোমালোকৰ সুবিধাৰ কাৰণে এনেকৈ কৰিছো ভাগফলটো তোমালোকক ওপৰত দিছে কিমান 7 হল আৰু ভাগশেষটো তোমালোকক কিমান দিছে 2 হৈছে নে তো অলপ আগত যে তোমালোকে পাই আহিছিল এই ফৰ্মুলাটো a সমান b পূৰণ q যোগ r এটো পাই আহা নাছিলে জানো ইয়াত b মানে কি আছিল তোমালোকৰ এটো আৰু q মানে আছিল ভাগফলটো r মানে আছিল ভাগশেষটো তো এইকেইটা পূৰণ কৰি যদি আমি যোগ কৰি দিও এটো নাপাম জানো পাম ন তো এতেকে a সমান 12 পূৰণ 7 যোগ 2 তো 12 7 গুণ কিমান হ'ব তোমালোকৰ কিমান হ'ব 96 84 12 7 গুণ 84 যোগ 2 এনসার আহিব তোমালোকৰ কিমান 86 অৰ্থাৎ তোমালোকৰ এৰ মানটো কিমান আহিব 86 তো বস্তুখিনি ভালদৰে চাবা অকমান ভাবিলে গম পাবা যদি কিবা বুজি নোপোৱা কবা খুদিবা তাৰ পিছত আহিলে আমাৰ 2 নম্বৰটো যদিহে ভাগফল 9 ভাগশেষ 1 তেন্তে 190 হৰণ d ৰ পৰা d কিমান উলিয়াব বা d ৰ মান কিমান হ'ব হৈছে তো এই ওপৰটো নিচিনা খালি ইয়াত চেঞ্জ কৰি দিলে অলপ আগত আমাক a টো উলিয়াব দিছিলে কিন্তু ইয়াত কি কৈছে d মানে জুনে হৰণ কৰিছে হেতু আমাক উলিয়াব দিছে সো এই নাম কিটা যে সবতে বেলেগ বেলেগ লব পাৰে হৈছে তো b টো আৰু a টো চেঞ্জ হ'ব পাৰে কিটাবা b ঠাইত বেলেগো লিখিব পাৰে a ঠাইত কিবা বেলেগো লিখিব পাৰে কিন্তু এই দুটা নাম কিটাও চেঞ্জ নহয় এটো মনত ৰাখিব q আৰু r হৈছে q মানে ভাগফল সদায় হ'ব r মানে ভাগশেষ সদায় হ'ব কিন্তু বাকি দুটা তোমালোকৰ কিটাবা খলনি কৰি কিতাপত তোমালোকক কনফিউজ কৰিবৰ কাৰণে দিব পাৰে হৈছে তো এতিয়া 8ৰ 2 টো কৰিম 8ৰ 2 টো তোমালোকক কি দিছে দিয়া আছে এতে লিখিবা দিয়া আছে কিউ কিমান ভাগফল মানে কিউ নহয় জানো সেই কাৰণে মই কি লিখিছো কিউ সমান 9 আৰু ভাগশেষ তোমালোকক কিমান দিছে 1 তো এটা হৰণ কৰিছে লগতে এটো দিয়া আছে 190 কিহেৰে হৰণ কৰিছে d ৰে হল তো এটো আমি এনেকৈ লিখিব নোৱাৰিম নে 190 d ৰে হৰণ কৰিম হয় নহয় d ৰে হৰণ কৰিলে ওপৰত সদায় কি হয় ভাগফল আহে ভাগফল কিমান দিয়া আছে 9 তো ওপৰত আমি 9 পাতিলো তাৰ পিছত একে তলত কি আহে ভাগশেষ তোমালোকক কিমান দিয়া আছে 1 হল তো এটা তোমালোকে ফৰ্মুলাটো মতে লিখা এতেকে a টো কি হয় ভিতৰত থকাটো তোমালোকৰ a হয় 190 পাতা তাৰ পিছত কি হয় b পূৰণ q হয় নহয় ইয়াত q মানে কিমান 9 b মানে কি দিছে d b টো অৰ্থাৎ d বুলি ধৰিছে তো ভাগশেষ তোমালোকৰ 1 আহিব হয় নহয় তো 1 টো খুফালে যোগ হৈছে বাওঁফালে লৈ আহা বিয়োগ হৈ যাব তো ইফালে d লগত 9 পূৰণ হলে এনসার কিমান আহিব 9d হল 9d আহিব এতিয়া 190 পৰা 1 গলে কিমান থাকিব 189 ইকুৱেল টু ইফালে কিমান থাকিব 9d তেতেকে d ইকুৱেল টু 189 divided by 9 কাৰণ 9 টো ইয়াৰ লগত পূৰণ হৈ আছে হিফালে আহিলে কি হ'ব হৰণ 9 দুগুণ 18 9 গুণ 9 এনসার আহিব তোমালোকৰ 21 হল এতিয়া 8 নম্বৰ 2 শেষ হৈছে তাৰ পিছত 9 নম্বৰটো চাও 9 নম্বৰটো তোমালোকক 9 নম্বৰ
ইয়াত ভুলকে দিছে নেকি এইটো 9 নম্বৰ এইটো 10 নম্বৰ এইটো 10 নম্বৰ হ'ব দেই এইটো 9 নম্বৰ 155 লগত কি শুদ্ধতম পূৰ্ণ সংখ্যা যোগ কৰিলে যোগফলটো 45 এৰে হৰণ যাব খুদিছে তাৰ মানে কি কৈছে এই সংখ্যাটোৰ লগত কি শুদ্ধতম সংখ্যাৰে যোগ কৰিলে 45 পোৱা 45 এ হৰণ যাব মানে এই নাম্বাৰটো আমাক কিহেৰে হৰণ কৰিব হৈছে 45 এৰে তো ইয়াৰ লগত কি যোগ কৰিলে 45 এৰে হৰণ যাব তো অংকটো কৰো তেতিয়া গম পাবা তেতিয়া মই কম কিয় তেনেকে কৰিছো হেতু মই কম এইকিটা অংক অকমান তোমালোকৰ ক্ৰিটিকেল হয় তোমালোকক জানিবৰ কাৰণে অলপ বেছিকৈ যাতে দিমাগটো চলে সেই কাৰণে দিছে তো 9 নম্বৰ প্ৰশ্নটো হ'ল প্ৰশ্নটো তোমালোকক কি দিছে 1 ৰ লগত কি শুদ্ধতম পূৰ্ণ সংখ্যা যোগ কৰিলে যোগফলটো ইমানেৰে হৰণ যাব তো হৰণ যাব কিমানেৰে 45 এৰে কিহক হৰণ কৰিব লাগে 155 155 ক কিহেৰে হৰণ কৰিব লাগে 45 এৰে হৰণ কৰিব লাগে হয় না এটো কথা এটো কৈছে ন আমাক কিন্তু এটো এক্স্যাক্টলি 45 এৰে হৰণ না যায় কাৰণ আমাক উলিয়া বলিছে না ইয়াৰ লগত কি যোগ কৰিলে সম্পূৰ্ণ 45 এৰে হৰণ যাব হল তো এই লাইনটো লিখা দৰকাৰ নাই মই বুজাবৰ কাৰণে কৈছো তাৰ পিছত লিখিবা দিয়া আছে এ ভিতৰৰ যিটো সংখ্যা 155 টো তোমালোকৰ হৰণ কৰিব দিছে ন তো গতিকে হেতু ভিতৰত থকা সংখ্যাটো হ'ব এ অৰ্থাৎ ভাজক মানে ভাজ্য হ'ব চাগে ভাজ্য কিবা এটা হয় আৰু এটো খেলিমেলি লাগে তো এটো হ'ব তোমালোকৰ 155 হৈছে তাৰ পিছত জিহেৰে হৰণ কৰিব তো হৰণ কৰাটো আমি ফৰ্মুলাটো কি পাইছিলো b পাইছিলো নহয় b টো তোমালোকৰ কিমান দিছে 45 তো এটা আমি হৰণ কৰি চাওঁচোন কিনো হয় তো এটাকে 155 ক তোমালোকে 45 এৰে হৰণ কৰিছো 45 এৰে দুবা গলে তোমালোকৰ আহিব 90 আৰু 3 বাৰ দিও 3 বাৰ গল 3 5 গুণ 15 উকলিল 1 3 4 গুণ 12 13 তো বাকি ৰব তোমালোকৰ 20 হল ইতিয়া মুক কোৱা এই 45 ৰ লগত 3 বিকতে 135 পালো বাকি ৰল 20 ইতিয়া যদিহে এই 155 টো কমপ্লিটলি হৰণ যাব লাগে তেতিয়া হলে এই ভাগশেষ যেটো আছে তাৰ লগত আমি যদি আৰু 15 এটা যোগ 25 এটা যোগ কৰি দিও তেতিয়া হৰণ যাবনে বাৰু এই ভাগশেষটো অৰ্থ কি এটো অকমান বেলেগ হেৰি হয় তোমালোকে বুজি নাপাবা চাগে তো অলপ মন দিবা নাপালেও কথা নাই এটো মই এনে ডাইৰেক্টলি কৈ দিব পাৰো সো কেনেকে মই কৰিব গৈ আছো 45 ৰ পৰা তোমালোকে 20 টো বিগ কৰি দিয়া এনসাৰ আহিব 25 তোমালোকে উত্তৰ চাবা উত্তৰ হয় তোমালোকৰ 25 এ হয় হৈছে কিন্তু এটো কিয় কৰিলো এনেকুৱা সোৱা এই 45 এৰে যে আমি ইহতক হৰণ কৰিছো তিনিবাৰ যে হৰণ কৰিলো মই তোমালোকক স্কুলত কৈছিলো পূৰণ কৰি দেখাইছিলো 45 এ যেতিয়া আমি তিনিবাৰ হৰণ কৰিলো পালো 135 আৰু বাকি ৰল কি 20 তাৰ মানে 45 45 45 যদি আমি তিনিবাৰ লিখো এনেকৈ যদি আমি তিনিবাৰ লিখো তেতিয়া হলে আমাৰ এনসাৰ কিমান আহে 135 যদিহে আমি 45 আৰু এবাৰ লিখিবলৈ যাওঁ যদি আমি 4 বাৰ 45 লিখিবলৈ যাওঁ তেতিয়া হলে এই 155 লগত আৰু আমি কিমান যোগ কৰিব লাগিব 25 এটা যোগ কৰিব লাগিব কাৰণ 20 এ বাকি আছে ন 45 লিখিব গলে আমি আৰু 25 এটা যোগ কৰিব লাগিব তো হৰণ কৰা অৰ্থই কি আছিল সিহঁতক এটা এটাকৈ পূৰণ কৰা হৈছে তোমালোকৰ অংকটো এখিনতে শেষ এখিনলৈকে লিখিবা এনসাৰ তোমালোকৰ 25 হৈছে বাকি যিখিনি মই কৈ আছো তোমালোকক বুজাবৰ কাৰণে কৈ আছো যাতে বস্তুটো বুজি পোৱা তো 45 এ যে 155 ক আমি তিনিবাৰ হৰণ কৰে 20 বাকি ৰল তো এই তিনিবাৰ হৰণটো অৰ্থ কি এনেকুৱা নহয় জানো 45 45 45 এই 45 ক তিনিয়ে যে 155 ক যে 45 এৰে হৰণ কৰিলো হেতু এনেকুৱা নহয় জানো এনেকুৱাইটো হয় আৰু বাকি ৰল কি 20 হৈছে তাৰ মানে এই 155 টো আমি এনেকৈ লিখিব নোৱাৰো নে এটো আৰু এটো একে নহয় জানো এটা যোগ কৰা 155 এ পাবা হৈছে কিন্তু যদিহে এটোক আমি কমপ্লিটলি 45 এৰে হৰণ যাব লগিয়া হয় তেতিয়া হলে এই তিনিটো তোমালোকৰ 4 হ'ব লাগিব হৈছে কাৰণ কমপ্লিটলি হৰণ যাব লাগিব ন গতিকে কি কৰিব লাগিব ইয়াৰ লগত তোমালোকে যদি 25 এটা যোগ কৰি দিয়া এটো তোমালোকৰ 45 এ না যাব জানো গতিকে ইয়াত তোমালোকে এটা 25 এটা যোগ কৰিব লাগিব হৈছে তো হেতু যোগ কৰিলে তোমালোকৰ এনসাৰ এটো 4 হৈ যাব 45 ক 4 হৈ যাব তেতিয়া তোমালোকৰ উত্তৰটো হৈ যাব তো 25 টো ইয়াত যোগ কৰিছোচোন কিমান আহিব 180 আহিব কৰিছো এটো হয় নে নহয় 180 ক তোমালোকে
45 এৰ হৰণ কৰিছো 4 আহিব এনসাৰ তোমালোকৰ 180 কৰি চাব পাৰা এইটোৱে আহিব হৈছে তো এইখিনি মই এক্সট্ৰাকে বুজাবৰ কাৰণে হে কৈছো বুজি পাইছা না গম নাপাও অংকটো অকমান বেলেগ হেই হয় বেছিকে ভাবিব লাগে কিন্তু তোমালোকে বহিত জাস্ট এইখিনি পৰা এইখিনিলৈকে লিখিবা এইখিনি যিখিনি লিখিছো খালি যদি পৰীক্ষাটো এনেকুৱা অংক হয় কি কৰিবা এটোৰ পৰা এটো বিক কৰি দিবা যি আহে সেটো তোমালোকৰ উত্তৰ হ'ব প্ৰশ্নটো মুখস্থ কৰি থৈ দিবা যাতে এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে এই নিচিনাকে কৰিব পাৰা